পুঁজিৰ সংকট, শিক্ষাৰ্থীক নিদিয়ে মাৰ্কশ্বিট, এতিয়া মাৰ্কশ্বিট প্ৰিণ্ট কৰিবলৈ চৰকাৰৰ গুৰিত পইচা নাই। অংগনবাদী কৰ্মী আন্দোলন, আশা কৰ্মী আন্দোলন, গাঁওবুঢ়া আন্দোলন, টেটৰ শিক্ষকৰ আন্দোলন, জলমিত্ৰ আত্মহত্যা আন্দোলনটো কৰি আছে। জলমিত্ৰ আত্মহত্যাও কৰিছে বিশ্বনাথ চাৰিআলিত, আপোনালোকে খবৰ ল'ব। আজি চাহ শ্ৰমিকৰ আন্দোলন। গতিকে এতিয়া চাকৰি সংস্থা, এতিয়া আত্মনিৰ্ভৰশীল অসম মানে আন্দোলন। এতিয়া আত্মনিৰ্ভৰশীল অসম হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া হৈছে আন্দোলন। এতিয়া চাকৰি কিয় গ'ল? কাৰণ তেওঁলোকে আন্দোলন কৰিছিল। অৰ্থাৎ তেওঁলোক মনে মনে থাকিব লাগিব। পেপাৰ টিভিক মুখ্যমন্ত্ৰীয়ে কিয় ধমকি দিয়ে যে উমৰাংশুৰ কথা লিখিব নোৱাৰিব, উমৰাংশুৰ বিষয়টো গাপ দিব লাগিব। লিডু মাৰ্ঘেৰিটাৰ কথা লিখিব নোৱাৰিব। লিডু মাৰ্ঘেৰিটাৰ কথা যদি লিখে, এতিয়া গুৱাহাটীত ফ্লাইঅভাৰ দেখিছে চাৰিওফালে। ফ্লাইঅভাৰ কিয় বনাই আছে? কাৰণ কমিশ্যনৰ মোটা অংক থাকে। কমিশ্যনৰ মোটা অংকৰ কাৰণে ফ্লাইঅভাৰ লাগে, কিন্তু গুৱাহাটীবাসীক লাগে খোৱা পানীৰ সমস্যা সমাধান কৰিব। গুৱাহাটীবাসীয়ে বিচাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হওক। এতিয়া অশোক সিংহলে মেচিন কিনিছে, আপোনালোকৰ পেপাৰত ওলাইছে। যিটো মেচিনৰ দাম 50 লাখ, সেইটো মেচিন কিনিছে 1.5 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ কথা হৈছে পেপাৰত কোনে অধিকাৰ দিলে কথাটো উলিয়াব, টিভিক কোনে অধিকাৰ দিলে কথাটো উলিয়াব। কিমান ক'ত সাহস পালে? আপুনি কোনফালে গৈ আছে অসম? এই লুণ্ঠনেৰে জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এটা সমান্তৰাল অৰ্থনীতি, ৰাজ্যখনৰ পুঁজি যিমান, হিমন্ত বিশ্ব শৰ্মাৰ পুঁজি সিমান হ'ব লাগিব। এইটো তেখেতৰ টাৰ্গেট। তেখেতৰ টাৰ্গেটটো হৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ বাজেট আৰু মূল বাজেট সমান হ'ব লাগিব। গতিকে ৰেট অফ মাইনিং চলিবই। এই আপোনাৰ চোফা ছেট কিনিছে, ফাৰ্নিচাৰ কিনিছে, কিকি নামৰ কণ্ট্ৰেক্টৰজনৰ লগত যিবিলাক কথা ওলাই আছে, ক'ৰবাত মুখ্যমন্ত্ৰীয়ে কিবা এটা কৈছে নেকি? এতিয়া চিঞৰি ভাষণ দিছিলে, বেদবৰ্ত দেখালে যে পুলিচ লগাই মাৰপিট নকৰোঁ। কি মূলচনত কি কৈছে? চতিয়াত মোক কি কৰিলে? আৰু ভাষণত কি কৈছিলে? ট'ল হ'ল যে পুলিচ লগাব নোৱাৰিব। গতিকে বন্ধুসকল, আমি সকলোৱে মিলি এই দানৱ সদৃশ লুণ্ঠনৰ সম্ৰাট হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি অসমক বচাবৰ কাৰণে আমাৰ যিটো সংকল্প, অসমৰ ৰাইজে সেই সংকল্পক আহি থকা সময়ত শক্তিশালী কৰি অসমক আৰু অসমৰ ভৱিষ্যত প্ৰজন্মক আমি বচাব লাগিব, অসমক আমি উদ্ধাৰ কৰিব লাগিব। তথ্যভিত্তিক কৈ আছোঁ, হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। যদি মিছা কথা কৈছোঁ আপুনি ক'ব পাৰিব। 7 টাইম 10 পইচাকৈ পাৰ ইউনিট বিজুলী বাতি বৃদ্ধি কৰা আছে। 7 বাৰ বিজেপি চৰকাৰ 70 পইচা বৃদ্ধি হ'ল পাৰ ইউনিট। আপুনি 9 বছৰ পইচা দি আছে ইলেক্ট্ৰিচিটি বিল, স্মাৰ্ট মিটাৰ লগাই বিল ডাবল কৰি দিয়া হ'ল। গোটেই অসম জুৰি কংগ্ৰেছকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন হ'ল। আমাৰ মৃদুল ইছলাম শ্বহীদ হ'ল। আৰু এতিয়া কি কৈছে? 120 ইউনিট প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱন ধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰা হ'ব। প্ৰতি ইউনিটত 1 টকাকৈ। স্মাৰ্ট মিটাৰ নামত এটা পৰিয়াল নাই যাৰ ঘৰত মিনিমাম 1500 টকা বিল নাই। কালিও বাগানত চিঞৰি আছে যে ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই, স্মাৰ্ট মিটাৰ লগাই লাইন কাটি দিলে। ভিডিঅ'টো আপুনি দি দিব। কালি বাগানত চিঞৰি আছে। আৰু ইলেকশ্যনৰ সময়ত কি কৈছিলে যে 200 ইউনিট বিজুলী বাতি ফ্ৰী দিয়া হ'ব। হাৰিয়ানাত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 500 টকাৰ চিলিণ্ডাৰ দিয়া হ'ব। ওলাইছিলে অসমৰ ডাঙৰ হেডলাইন ওলাইছিলে যে 500 টকা। আৰু এতিয়া গৈ পেলাই কৈছে যে এইটো পৰিকল্পিত লুণ্ঠন, যে মই স্মাৰ্ট মিটাৰ বহাইছোঁ, তোমালোক মনে মনে থাকা, তোমালোকক 1 মিনিটত মই 1 টকা ফ্ৰী কৰি দিম। আৰু কেনেকৈ ফ্ৰী কৰিলে? 70 পইচা বহাই ল'লে, 1 টকা কমাই দিলে। এইটো জনি লিভাৰ আৰু অক্ষয় কুমাৰ এটা পিকচাৰ এটা আছে। 10,000 টকীয়া বান্দল কিছুমান ভগাই এনেকৈ। জনি লিভাৰ কয় তোৰ এটা বান্দল, মোৰ এটা বান্দল।
তাৰপৰা জনী লিভাক আৰু এটা বান্দুল দি পেলাই কয় তোৰ দুটা হ'ল, তাৰপৰা অক্ষয় কুমাৰে দুটা বান্দুল লয়, তিনিটা হয় তাৰ। চাব, তাৰপৰা জনী লিভাক আৰু এটা বান্দুল দিয়ে কয় তোৰ তিনিটা হ'ল, তাৰপৰা সি তিনিটা বান্দুল এফালে লয়, কয় মোৰ তিনিটা হ'ল, ইফালে ইয়াৰ 7টা হৈ যায়, তাৰ 3টা হৈ যায়। এতিয়া অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই এই অক্ষয় কুমাৰে জনী লিভাৰ আগত পইচা ভগোৱাৰ নিচিনা ইলেক্ট্ৰিচিটি বিলত 1 ইউনিট কমাই দিব বিচাৰিছে। গতিকে বন্ধুসকল, এই বাজেটৰ যিটো মূল লক্ষ্য আছিল, কৈছে ধুনীয়াকে কৈছে যে চাওক, এইটো অসমৰ ৰাজনৈতিক ইতিহাসত আমি বহুত ৰাজনৈতিক দল আছো, একেদিনাখনে 292খন ব্লক কংগ্ৰেছ কমিটি আমি ঘোষণা কৰিছো। এতিয়ালৈকে আনুষ্ঠানিকভাৱে যিমান অভিযোগ আহিছে, কামৰূপ জিলাত এটা, বৰপেটা জিলাত এটা, লখিমপুৰ জিলাত এটা আৰু বৰাক ভেলীত এটা। আপোনালোকেও দেখিছে এইটো, বৰাক ভেলীত এটা আহিছে, লখিমপুৰত এটা, কামৰূপত এটা, বৰপেটাত এটা, 4টা অভিযোগ আহিছে। 292খন ব্লক কমিটি যে আমি বনালো ডিলিমিটেশ্যনৰ পিছত, কিমান জটিল প্ৰক্ৰিয়া, সমষ্টিবিলাকৰ সীমাবিলাক পৰিৱৰ্তন হ'ল, নেতাসকলৰ বহুতৰ সমষ্টিবিলাক SC ST ৰিজাৰ্ভ হ'ল, কিমান জটিল প্ৰক্ৰিয়াৰ মাজত আমি বিজেপি আমাক গোলঠেকত পেলাবলৈ কিমান ষড়যন্ত্ৰ কৰাৰ পিছত আমি কিমান সুদক্ষভাৱে কাম কৰিছোঁ, তাৰ প্ৰমাণ হৈছে যে 4টা অভিযোগ আহিছে। আৰু মই আপোনালোকৰ জৰিয়তে সকলোকে কথা দিছোঁ, যিসকলে যোৱা সময়ছোৱাত আমাৰ দলক শক্তিশালী কৰিবৰ কাৰণে ব্লক প্ৰেচিডেণ্ট হিচাপে বিভিন্ন বিষয়ত কাম কৰিছিল, এতিয়া মই এৰাব নোৱাৰা কাৰণত যাক কমিটিৰ পৰা বাদ দিছোঁ, তেওঁলোকক মই দলৰ যোগ্য ব্যক্তিক যোগ্য সন্মান দিম। আৰু কোনো এজন ব্লক সভাপতিক আমি বাদ নিদিওঁ। সভাপতি পদটো এতিয়া মোৰ কাইলৈ APCC প্ৰেচিডেণ্ট পোষ্টটো এইটোতো স্থায়ী নহয়। মোৰ আগতে পৱন সিং ঘাটোৱা ডাঙৰীয়া আছিল, ৰিপুণ বৰা ডাঙৰীয়া আছিল, মোৰতো স্থায়ী নহয়। সেইকাৰণে এই কথাটো আমি বুজিব লাগিব যে আমি দলটো, আমাৰ সদস্য পদটো স্থায়ী, আৰু আমাৰ এখন চকী থাকিব লাগে, আমাৰ এটা আত্মসন্মান থাকিব লাগে, সেইটো আমি কৰিম। 2047লৈকে তেওঁ কোনটো পাৰ্টিত থাকিব সেইটো আগতে ঠিক কৰিম। 47লৈকে তেওঁ বা কোনটো দলত থাকে, কোনটো পাৰ্টিলৈ যায়, তেওঁতো 10 বছৰৰ ওপৰত বেছি দিন টিকিব নোৱাৰে এটা পাৰ্টি। ক্ষমতাৰ লগে লগে যদি তেওঁ বদলি হ'বলৈ বিচাৰে, আমাৰ লগত থাকিবলৈ বিচাৰে, মই নাজানো। কিন্তু 47 চনৰ পদত তেওঁ কোনটো দলত থাকিব, থাকিব তেওঁটো দলত। হ'ব, আৰু কিবা প্ৰশ্ন? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।